নাৰায়ণ তেওঁকে কৰিছিলোঁ ধ্যান কিন্তু ধাৰি মই এই মুক্তিৰ জুই জ্বলাই বলিদান ব্ৰহ্মাণ্ডৰ ভিতৰে যত মে গয়া ৰহে তু ৰাজা বনে চলি যায়। হাই বন্ধু বান্ধৱীসকল, আজি আহিছোঁ মানে মই এগৰাকী প্ৰতিভাৱান শিল্পীৰ ঘৰলৈ। আপোনালোকে চাই থাকিব আৰু মানে কি নাজানে তেখেতে, মানে সকলো জানে আৰু কিমান পুৰস্কাৰ পাইছে, মানে বহুত বাৰ তেখেতে মানে প্ৰথম পুৰস্কাৰ পাইছে। সকলোখিনি মানে প্ৰমাণ পত্ৰ আপোনালোকক দেখাম। এতিয়া আহক আমি আগবাঢ়ি যাওঁ সেই শিল্পীগৰাকীৰ ওচৰলৈ। এইখন ঘৰ দেখিছে নহয়, এইখন ঘৰতে সেই শিল্পীগৰাকীয়ে বাস কৰে। আৰু ভণ্টি, এয়াই হ'ল আমাৰ প্ৰতিভাৱান শিল্পীগৰাকী। এয়া আৰু প্ৰথমতে তোমাৰ পৰিচয়টো দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী গীতাশ্ৰী শইকীয়া। মই এবাৰ BA ছেকেণ্ড চেমত পঢ়ি আছোঁ। আৰু তোমালোকৰ ঘৰত কোন কোন আছে? মা, পাপা, মই আৰু বা বিয়া হ'ল। বা বিয়া হ'ল। আৰু মানে তোমালোকৰ ঘৰখনৰ কোন জেগাত আছে? গাঁওখনৰ নাম কি? 1 নং তৰাণী লীলাপুৰ গাঁও। আমি আহিলোঁ মানে এতিয়া তোমাৰ এই মোৰ ইউটিউবৰ ভিউৱাৰ্ছসকলক দেখাবৰ বাবে তোমাৰ কিছুমান প্ৰতিভা দেখাম বুলি আমি তোমালোকৰ ঘৰলৈ আহিলোঁ। এতিয়া প্ৰথমে তুমি মোৰ ইউটিউবৰ ভিউৱাৰ্ছসকলক প্ৰথমে কি শুনাম বুলি ভাবিছা? প্ৰথমতে এটি বৰগীতেৰে আৰম্ভ কৰোঁ। বৰগীতেৰে আৰম্ভ কৰিবা। খোল কোনে বজাব? বিক্ৰম বায়ান। বিক্ৰম বায়ান। ভাইটি নেকি? ভাইটি। এইটো মানে একদম চবতকৈ ভাল কথা হৈছে কি, প্ৰথম আমাৰ নামৰ অনুষ্ঠানতো হওক বা য'তেই হওক বৰগীতে আৰম্ভ হয়। আৰু আজি এই প্ৰতিভা দেখাবলৈ আহোঁতেও মানে এই গীতাশ্ৰী শইকীয়াই প্ৰথম বৰগীতেৰেহে আৰম্ভ কৰিব। মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীতভাগী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত ৰাগ ধনশ্ৰী, তাল পৰিতাল। নাৰায়ণ কাহে ভকতি কৰো তেৰা নাৰায়ণ কাহে ভকতি কৰো তেৰা মেৰি পা ধন্যবাদ। মানে এই কণমানি ভণ্টি, মানে সঁচা কথা ক'বলৈ হ'লে মোৰ ভণ্টি বুলি ক'ব লাগিব। ইমান সুন্দৰকৈ মানে পৰিৱেশন কৰিলে বৰগীত ভাগ। আৰু এতিয়া আমি মানে মোৰ ভিউৱাৰ্ছসকলক এই বৰগীত ভাগৰ বাহিৰে আৰু তুমি কি শুনাম বুলি ভাবিছা? এটি ভাওনাৰ সংলাপ। ভাওনাৰ সংলাপ মানে তুমি ভাওনাও কৰা ন? হয়। কি কি ভাওনা, মানে কি চৰিত্ৰ কৰিছা তুমি? মই এতিয়ালৈকে বহুত কৰিছোঁ। মানে কি কৰিছা? লক্ষ্মী, সুশীলা, অম্বা, তাৰপিছত নাৰদ,
প্ৰথমে এতিয়া তুমি কাৰ বচন শুনাবা? মই অম্বাৰ দেহত্যাগ নাটভাগীৰ অম্বাৰ চৰিত্ৰটিৰ এটি সংলাপ শুনাম। ঠিক আছে। অম্বাময় জ্যেষ্ঠা কন্যা কাশীনিপতিৰ অম্বিকা আৰু অম্বালিকা শহুতৰা ভগিনী মোৰ। তিনিও ৰাজকন্যাৰ একেটা দিনতে স্বয়ম্বৰৰ কৰিছে আয়োজন। দুয়ো ভগ্নী আজি আনন্দত হৈছে মগন। কিন্তু তেনে হ'ব পৰা নাই মই। কল্পনাৰ ৰঙেৰে ফুলাই আঁকিছিলো এজনৰ জীৱন্ত মূৰ্তি আৰু হৃদয়ত তেওঁকেই কৰিছিলো ধ্যান। কিন্তু নিষ্ঠুৰ কি নিয়তিয়ে যেন ভাঙি দিব বিচাৰিছে মধুৰ কল্পনাৰ আশাৰ সপোন। স্বপ্নৰ মাজে মাজে দেখা দিয়ে কৃষ্ণ বৰ্ণৰিকীয়ে কৈ গ'ল কানে কানে মোক। মই হেনো অগ্নি কন্যা। বিষ বান জ্বলি আছে চকু মুখ সকলোতেই মোৰ। জানো স্বপ্ন মোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ। যেদিনাই দেখিছিলো ঋষিক সপোনে, সেই দিন ধৰি জলাঞ্জলি দিলো মই নাৰীত্ব নিজৰ। সেই পিতা নালাগে দিব এই বিষ কন্যাৰ বিয়া। বিষ পৰীক্ষণ কৰি পৰপুৰুষক নোৱাৰিম ফালি দিব মই বিষ পৰশু। বুকুত মোৰ দপকৈ জ্বলি উঠা সেকুৰা জ্বলন্ত বহ্নি। তাক নিৰ্বাপিত কৰাৰ কাৰোৰে শক্তি নাই। শেষ পিতা বন্ধ কৰা এই আয়োজন। পিতা বন্ধ কৰা এই আয়োজন। সঁচাকৈ মানে একদম অন্তৰ চুই গৈছে। মোৰে বহুত দুখ লাগি গৈছে, বহুত দুখ লাগিছে। ইমান সুন্দৰকৈ সংলাপটি ক'লে ভণ্টিগৰাকীয়ে। একদম কি ক'ম আৰু, মোক ক'বলৈ একো ভাষাই নাই তাৰমানে। বাৰু ভণ্টি, এতিয়া তুমি যে কৈছিলা যে নাৰদৰ ভাও তুমি গাইছা হয়নে? কিন্তু নাৰদৰ এটি গীত গাই মোৰ ভিউৱাৰ্ছসকলক শুনাব পাৰিবা? পাৰিম। হে হৰি ৰাম ভকত চলনিও ভকত চলনিও হেৱা কয়ো ধাৰি ধাৰি
সুন্দৰ, অতি সুন্দৰ, মানে ইমান সুন্দৰকৈ। এতিয়া আপোনালোকে চাওক, এই পুৰুষে মানে নাৰদৰ গীত গোৱা দেখিছোঁ বা পুৰুষে নাৰদৰ ভাও গোৱা দেখিছোঁ, কিন্তু মহিলা এই কণমানি ভণ্টিগৰাকীয়ে ইমান সুন্দৰকৈ মানে নাৰদৰ গীতটি টানিছে, মানে কি ক'ম আৰু, একো ভাষা নাইকিয়া আমাৰ মানে। এতিয়া তুমি এনে কবিতা আবৃত্তি কৰিছা নাই? কৰিছোঁ। পুৰস্কাৰ পাইছানে? হয়, মই বহুত ঠাইত পাবলৈ সক্ষম আছোঁ কবিতা আবৃত্তি কৰি। ঠিক আছে, কোনভাগ কবিতাত তুমি পুৰস্কাৰ প্ৰাপ্ত হৈছা? সেই কবিতাভাগ মোৰ ভিউৱাৰ্ছসকলক শুনাই দিব পাৰিবা? মই এটাত বুলি নহয়, এতিয়ালৈকে বহুত কবিতা গাইছোঁ, মানে পুৰস্কাৰ পাইছোঁ। তাৰ ভিতৰত এটা মই আবৃত্তি কৰি দিছোঁ। কবিতাৰ শিৰোনাম অসমীয়া ছোৱালীৰ উক্তি, কবি ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰাগজ্যোতিকা মই, কামৰূপিকা মই, নিজৰা লাস্যময়, মই অসমীৰ, মই ভাৰতীৰ, ছোৱালী কবিতা মই। মোৰ শিৰত সেন্দুৰ সোণ, কপালত মই ফুট লৈ পিন্ধো নীলা আকাশৰ জোন। হৃদয়ত মোৰ থৌকি পাথৌ, কত লুইতৰ ঢৌ। নিতে সাৰ পাই, নিতে মাৰ যায়, মানে কি মধুৰী মৌ। নগা পৰ্বতৰ নীলা ছায়া ছবি, সাহিত্য বননিৰ মই লখিমী। মনৰ ডালিমী কল্পনা ফুলনিৰ, আলাখে আলাখে ফুৰু পাহাৰে ভৈয়ামে মৰম বিচাৰি কেঁচা সোণ বুলি লৰো। ময়েই নাগিনী সুঘ্ৰেণু ঘৃণুজা, গাইডালো ময়েই, বিপ্লৱী ময়েই। ময়েই মুক্তিৰ জুই জ্বলাই, ময়েই বন্দীশাললৈ যাওঁ। নিজৰ দুখতে নিজে বুকু ধুনি, মোৰ কলিজাৰ জুইৰে নিজে নিজকে পুৰি নিজৰেই আয়ুস খাওঁ। উপেক্ষিছোঁ মহাকাল, মোৰ গুণ শুনি বন্দনা গাই, ভাৰতৰ মহামনীষী কোঁৱৰ মুগ্ধ জৱাহৰলাল। নমস্কাৰ। বহুতো সুন্দৰকৈ গাইছে, মানে কবিতাটি বহুত সুন্দৰকৈ আবৃত্তি কৰিছে। আৰু মানে সময়ো অতি কম, তথাপিতো মানে ভণ্টিগৰাকীক মই সুধিবলৈ বিচাৰিছোঁ যে তুমি দিহা নাম বা নেগেৰা নাম এনেকুৱা কিবা জানা নেকি? হয়, জানো। বহুত ঠাইত কম্পিটিশ্যনো কৰিছোঁ। প্ৰতিযোগিতা কৰিছা তাৰমানে? হয়। প্ৰতিযোগিতাত তোমালোকে কি গোৱা? বলিৰ চলন। বলি চলন। ঠিক আছে, বলি চলনৰ তুমি ঘোষাটো আৰু তাৰ পদটো অকণমান গাই শুনাই দিয়া। বলি চলিলা হৰি, বতুৰূপে তুমি, দান খুজি লৈলা প্ৰভু, তিনি পদ ভূমি। মহাদানী বলিদায়, সুতলপুৰে লৈলা ঠাই। তোমাৰ গুণ নাম মুখে নুগুচে সদায়। বলি মহামানী, ত্ৰিভুৱনে নাই। ও বলি মহামানী, ত্ৰিভুৱনে নাই। ৰাম ৰাম এক পদ ভূমি, দান
লইলা স্বৰ্গপুৰীত দ্বিতীয় পদত লইলা মৰ্ত্যকয়াবৰী তৃতীয় পদৰ বাবে বিচাৰিলে ঠাই হেন দেখি দিলে বলি মাথা চপৰাই ও হেন দেখি দিলে বলি মাথা চপৰাই সুন্দৰ অতি সুন্দৰ হৈছে মানে দিহানাম ভাগ এতিয়া তুমি যে দিহানাম ভাগ গালা সেই দিহানাম ভাগৰ মানে লয় কেইটা আছে তিনিটা কি লয় বিলম্বিত লয় মধ্য লয় আৰু দ্ৰুত লয় এতিয়া তুমি কি লয় গালা বিলম্বিত লয় এতিয়া তুমি বিলম্বিত লয় গালা হয়নে তাৰপিছত মধ্য লয়টো ঘোষাটো অকণমান গাই শুনোৱা বলি তোমাৰ মহান ত্যাগ আদৰ্শ নেকি চন্দ্ৰ সূৰ্য থাকে মানে থাকিব জিলিকি অতি সুন্দৰ মানে ইমান সুন্দৰ কণ্ঠ মই কৈছোঁ নহয় আপোনালোকে নিজে শুনি আছে মানে আৰু যিমান পাৰে এই ভণ্টিগৰাকীৰ কাৰণে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যদি সহায় কৰে তেতিয়াহে আমি এনেকুৱা গাঁৱৰ মাজত সোমাই থকা প্ৰতিভাৱান শিল্পীসকলক আমি আগবঢ়াই নিব পাৰিম এতিয়া তুমি গালা বিলম্বিত লয় আৰু মধ্য লয় নহয় জানো এতিয়া 3 নম্বৰতে কি লয় দ্ৰুত লয় এইটো অকণমান গাই শুনাই দিয়া ঘোষাভাগ নাচে বলিদাই হৰি গুণ গাই নাচে বলিদাই হৰি গুণ গাই নাচে অ বলি সম ভাগ্যৱন্ত আৰু কোন আছে বলিদাই হৰি গুণ গাই নাচে বলিদাই হৰি গুণ গাই নাচে বৰ সুন্দৰ হৈছে এই দিহানাম ভাগত আজিলৈকে তুমি এনে কিমানবাৰ পুৰস্কাৰ পাইছা আমি ইমানো যোৱা নাই তথাপিতো গৈছোঁ 10 বাৰমান গৈছোঁ তাৰপিছত 7 বাৰমান পাইছোঁ নেকি 10 বাৰত মানে 7 বাৰ পাইছা তেতিয়াহ'লে চাওক কিমান সুন্দৰ হ'ব লাগিব এতিয়া খালীকৈ গোৱাৰ বাবে মানে যিমান হৈছে হয়তো চাউণ্ডত গালে আৰু ভাল হ'ব লগত নেগেৰা তাল খোল যদি বাজে তেতিয়াতো আৰু ভাল হ'ব আপোনালোকে নিশ্চয় বুজিব পাৰিছে আৰু তুমি বিহু গোৱা নাই গাওঁ বিহু গোৱা এতিয়া বিহু এভাগ আমাৰ ভিউৱাৰ্ছসকলক গাই শুনাব পাৰিবানে মই গাই দিছোঁ গাই দিয়া চৰাই সখীয়তি পূৰ্ণিমা ঐ পূৰ্ণিমা কান্দেনো সখী বুলি হেৰালে মোৰ লগৰী বাহত কলহৰীয়া হ'ল এটাই যিয়ে গতি পূৰ্ণিমা ঐ পূৰ্ণিমা মোৰো দুৱেকে গতি কান্দো ৰাতি উচপি তোৰে প্ৰেমত পগলা হয় সঁচাকৈ মানে প্ৰতিভাৰ কোনো মানে সীমা নাই বুলি ক'লোঁ আৰু মই ক'লোঁ নহয় এই ভণ্টিগৰাকী মানে কোনো সীমা নাই যিটোকে গাবলৈ কৈছোঁ মানে সকলোখিনি গাইছে আৰু মানে কি জানে এতিয়া মই কি ক'ম কি জানে মানে একো মই বুজিয়ে পোৱা নাই তথাপিতো আৰু তাৰ বাহিৰে আৰু তুমি কি গাই শুনাব পাৰিবা মই এতিয়া এভাগ লোকগীত গাম কি দেব যাদৱৰাই মোৰ প্ৰভুই কি দেব মাধৱৰাই কি দেব যাদৱৰাই মোৰ প্ৰভুই কি দেব মাধৱৰাই ব্ৰহ্মাণ্ডৰ ভিতৰে
যত বস্তু আছে ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সমস্ত তোমাতে পাই মোৰ প্ৰভু ঐ কে দেব যাদৱৰাই কে দেব যাদৱৰাই মোৰ প্ৰভু ঐ কে দেব মাধৱৰাই। এতিয়া ধৰি লোৱা তুমি কাৰোবাৰ ঘৰত সকামত বোলে নামৰ অনুষ্ঠানত যদি কোনোবাই যদি তোমাক যদি মানে নেগেৰা নাম মানে হৰিনাম গাবলৈ যদি তোমাক যদি নিমন্ত্ৰণ কৰে তুমি তেতিয়া তাত তেনেকুৱা অনুষ্ঠানত তুমি গৈছানে? গৈছোঁ, এতিয়ালৈকে বহুতবাৰ গৈছোঁ। ঠিক আছে, তুমি নেগেৰা নাম এভাগী মোৰ ভিউৱাৰ্ছসকলক গাই শুনাই দিব পাৰিবা? ঠিক আছে, মই গাই শুনাইছোঁ। খোলটো নিজে বজাবানে? হয়, নিজে বজাম। খোল বজাব জানা? ইমান ভালকৈ নাজানো, তথাপিও চেষ্টা কৰোঁ। চেষ্টা কৰা। হস্তিনাথ মহাৰাজা পৰীক্ষিত ৰায় মৃগয়াৰ হেতু ৰাজা বনে চলি যায় তৃষ্ণাতুৰ হৈৰ ৰাজা বনৰ ভিতৰে পানী পানী বুলি ৰাজা হাহাকাৰ কৰে পানী পানী বুলি ৰাজা হাহাকাৰ কৰে। বৰ সুন্দৰ হৈছে। তাৰমানে খোলভাগ বজাই বজাই হৰিনাম গোৱাটো ইমান সহজ নহয়, তথাপিতো মানে বহুত সুন্দৰ হৈছে। আৰু তাৰ বাহিৰে তোমাৰ নিজৰ মনৰ ইচ্ছামতে তুমি মোৰ ভিউৱাৰ্ছসকলক তুমি কি শুনাবা এতিয়া? ঠিক আছে, মই এতিয়া আপোনাৰ অনুৰোধ ৰক্ষা কৰি এটি বিয়ানাম গাই শুনাইছোঁ। ঠিক আছে, গাই শুনোৱা। নীলা চৰাই নীলা চৰাই আনিব লাগিব দূৰ নৈৰ পানী ল'ব গৈ লাগিব উৰণি টানি পুৱতি নিশাতে উঠিবা হৈ বাহি বন কৰিয়ে ধৰিবা জুইকুৰা ধৰি লৈ চাহৰ দেশ তুলি শাহু আই জগাবা উঠক মা বুলি তেতিয়া শাহু আই তোমাক ভাল পাব বোৱাৰী বুলিয়ে আদৰি ল'ব বোৱাৰী বুলিয়ে আদৰি ল'ব। ধন্যবাদ ভণ্টি, তুমি মানে ইমানকণ সময় দিয়াৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ। আৰু মোৰ ইউটিউবৰ মানে ভিউৱাৰ্ছসকলক তুমি আৰু কিবা ক'বা নেকি? মই প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ মোৰ প্ৰতিভাখিনি আপোনাৰ দৰ্শকসকলৰ আগত দেখুওৱাৰ বাবে। চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। ধন্যবাদ। আজিলৈ ভিডিঅ'টো বাৰু আজিলৈ ধন্যবাদ। আৰু নেক্সট ভিডিঅ' চাবৰ বাবে আপোনালোকে নীলমণি গগৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ফেচবুকত যদি চাই আছে আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।